নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাবে আপোনালোকে আবেদন কেনেকৈ কৰিব পাৰিব ঘৰতে বহি, যিটো আপোনালোকৰ মোবাইল আৰু লেপটপৰ সহায়তে আপোনালোকৰ ঘৰতে বহি মাত্ৰ 30 টকাত আপোনালোকে কেনেকৈ আবেদন কৰিব তাৰ বাবে মই সম্পূৰ্ণ এটা ভিডিঅ' বনাই লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক। যিখন আপোনালোকৰ PIC বুলি কয়, সেই PIC চাৰ্টিফিকেটখন আপোনাৰ ঘৰতে কেনেকৈ এপ্লাই কৰিব। তো তাৰ বাবে আপোনালোকে ডিষ্ট্ৰিক্ট যিটো গভৰ্ণমেণ্টৰ ছাইট আছে, সেই ছাইটটো আপোনালোকৰ লগইন হৈ ল'ব লাগিব। প্ৰথম ৰেজিষ্ট্ৰেশ্যন হৈ লগইন হৈ ল'ব লাগিব। তাৰ বাবে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, যদি কৰিব বিচাৰে তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰি যদি মই তাৰ বিষয়ে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন হয় তাত মই দেখাই দিম। তো তাত আপোনালোকে লগইন হৈ অহাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব পে'মেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, যিটো আপোনালোকৰ PICখন এপ্লাই কৰিব। তাৰ বাবে পে'মেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট বুলি ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব যিটো পে'মেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট হয়। চাৰ্টিফিকেটটো চিলেক্ট কৰি দিয়াৰ পিছত গো অপশ্যনটোত ক্লিক কৰিব। গো অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত এপ্লাইৰ তলত দেখিব অনলাইন বুলি যিটো অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ছাবমিট অনলাইন বুলি যিটো অপশ্যন আহিব, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এটা এনেকৈ পেজ খোল খাব। এপ্লিকেশ্যন ফৰ্ম ফৰ পে'মেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ফৰ হাই এডুকেশ্যন, স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। তো এইখিনি আপোনালোকে সুন্দৰকৈ আহিব। তাৰ বিষয়ে আপোনালোকে ইয়াত ভাষাটো চিলেক্ট কৰিব লাগিব। যিখন আপোনালোকৰ PIC চাৰ্টিফিকেটখন অসমীয়াত বিচাৰে নে ইংলিছত বিচাৰে নে বেংগলীত নে বড়ো ভাষাত বিচাৰে, তো সেইটো আপোনালোকে আছামিছত চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত প্ৰথম যিজন ব্যক্তিয়ে এপ্লাই কৰিব তেখেতৰ নামটো আপোনালোকৰ ইয়াত এডমিটৰ মতে বা আধাৰ কাৰ্ডৰ মতে আপোনালোকৰ নামটো চিলেক্ট কৰিব। আৰু ডেট অফ বাৰ্থটো যিটো হয় বা এডমিটত যেনেকৈ আছে, আধাৰ কাৰ্ডত যেনেকৈ আছে, সেই যেনেদৰে আছে তেনেকৈ আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। আৰু যিটো মোবাইল নম্বৰ ইউজ কৰি আছে সেই মোবাইল নম্বৰটো দিব। পাছপোৰ্ট নম্বৰটো আপোনালোকে নিদিলেও একো আপত্তি নাই। তাৰপৰা আপোনাৰ এডমিটৰ মতে দেউতাকৰ নামটো কি আছে সেই দেউতাকৰ নামটো ভৰাব, আৰু ঠিক তেনেদৰে মাকৰ নামটো ভৰাব। যদি আপোনালোকে বিয়া সোমাইছে তেনেহ'লে ইয়াত হাজবেণ্ডৰ নাম, যদি আপুনি বিয়া পাতিলে বা দৰকাৰ নাই, তো আধাৰ কাৰ্ডৰ নম্বৰটো ফিল আপ কৰিব যদি আধাৰ কাৰ্ড আছে। আজিকালি সকলো আধাৰ কাৰ্ড থাকে। বাকী যোনখিনি ষ্টাৰ মাৰ্ক নাই সেইখিনি আপোনালোকে ফিল আপ নকৰিলেও কোনো আপত্তি নাই। যোনখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি আপোনালোকে গোটেইখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত কাণ্ট্ৰিটো চিলেক্ট থাকিব, যিটো আপোনালোকে এড্ৰেছ প্ৰুফত দিয়া থাকিব। এইটো কাণ্ট্ৰিটো চিলেক্ট থাকিব। ষ্টেটটো আপোনালোকে চিলেক্ট থাকিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, যিখন ডিষ্ট্ৰিক্টৰ আপুনি হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব ইয়াত, যিটো ডিষ্ট্ৰিক্টৰ আপুনি হয়। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব ছাব ডিভিজনটো যিটো পৰে, সেই ডিষ্ট্ৰিক্টৰ ছাব ডিভিজনটো কি হয় সেই ছাব ডিভিজনটো আপোনালোকে চিলেক্ট কৰিব। আৰু মন কৰিব যে গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এইখন এবাৰে উলিয়াব পাৰিব। তাৰপিছত আপোনালোকে যিটো চাৰ্কল অফিচ থাকে চিলেক্ট কৰিব। গাঁওখন যিটো ৰেভিনিউ ভিলেজ হয় চিলেক্ট কৰিব। পোষ্ট অফিচ যিটো পৰে চিলেক্ট কৰি ল'ব, যিটো পোষ্ট অফিচ আপোনালোকৰ হয়। আৰু আপোনালোকৰ মৌজা কোনটো হয়, আপোনালোকৰ কোনটো মৌজা পৰে সেই মৌজাটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিখন পুলিচ থানা আৰক্ষী সেৱা যিখন আছে আপোনালোকে সেইখন চিলেক্ট কৰিব। হাউচ নম্বৰটো দিব পাৰে যদি আপোনালোকৰ আছে। আৰু তাৰপৰা আপোনালোকে চিলেক্ট কৰিব যিটো পিন ক'ড হয়, আপোনালোকৰ এৰিয়াৰ যিটো পিন ক'ড আছে সেই পিন ক'ডটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপৰা অট'মেটিক পুলিচ থানা আপোনালোকে যিখন চিলেক্ট কৰিব, অট'মেটিক আপোনাৰ পুলিচ থানাৰ যিটো ক'ড আহে ক'ডটো গুচি আহিব। আৰু আপোনালোকে ইয়াত ছাইডত যদি আপোনালোকৰ একেই এড্ৰেছ হয় তেনেহ'লে টিক মাৰ্ক লগাই দিব একেই ছেম বুলি, তো আপোনালোকে অট'মেটিক আহি যাব। তাৰপিছত আপোনালোকে হাই এডুকেশ্যন কোৱালিফাইডটো এইটো অট'মেটিক থাকিব। আৰু শেহতীয়াকৈ যিখন কলেজত বা স্কুলত আপুনি পঢ়িছে সেই স্কুলখনৰ নামটো আপোনালোকে এণ্টাৰ কৰিব, যিখনৰ আপুনি এক্সাম দি গৈছে। তো সেইখনৰ আপোনাৰ নামটো ইয়াত লিখি দিব। যদি আপোনালোকৰ ক'ৰবাত থানা যদি কিবা ৰিপৰ্ট থাকে তেনেহ'লে ইয়াত য়েছ দিব, যদি নাই নো দিব। তাৰপিছত আপোনালোকৰ এটা পাছপৰ্ট চাইজ ফটো লাগিব। সেইটো যিখন ফটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব, তাৰ কেবি আপোনালোকে 50 KB ভিতৰত হ'ব লাগিব। সেই ফটোখন আপোনালোকে ইয়াত আপলোড কৰিব। তাৰপিছত আপোনালোকৰ যিটো খাজানা ৰচিদ আছে, যিটো মাটি বাৰী খাজানা ৰচিদ হয়, সেই খাজানা ৰচিদটো ইয়াত 50 KB ভিতৰত আপলোড কৰিব আপোনালোকে। তাৰপৰা আপোনালোকৰ যিখন NRC বুলি কয়, NRC ডিগেচিখন আপোনালোকে আপলোড কৰিব। তাৰপিছত আপোনালোকৰ দেউতাৰ ভোটাৰ কাৰ্ডটো আপোনালোকে ইয়াত আপলোড কৰি দিব। আৰু আপোনাৰ স্থানীয় বাসিন্দাৰ পত্ৰ বুলি যিখন গাঁও প্ৰধানৰ পৰা এখন 20 বছৰ আগলৈকে আপুনি আছে বুলি তাত এখন প্ৰমাণপত্ৰ দিব, সেইখন দিব। আৰু জন্মৰ প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব। তাৰপৰা আপোনালোকৰ ইয়াত দেখিব HLC যিটো এডমিট কাৰ্ড আছে, HLC এডমিট কাৰ্ডটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিকোনো তথ্য আপোনাৰ আধাৰ কাৰ্ড যদি আছে, যদি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰী যি আছে তাত আপোনালোকে আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকৰ যিখন ফৰ্ম আছে, এখন ফৰ্মখন ক'ত পাব তাৰ বিষয়ে মই এটা ভিডিঅ'ত বনাই থৈ দিয়া আছে, সেই ভিডিঅ'টো আপোনালোকে চালে গম পাব। তো সেই ফৰ্মখন ডাউনলোড কৰি ইয়াত আপোনালোকে আপলোড কৰি দিব। তাৰপিছত আপোনালোকৰ যিখন আধাৰ কাৰ্ড যদি আছে, আধাৰ কাৰ্ডটো ইয়াত আকৌ আপোনালোকে আপলোড কৰি দিব। যদি আধাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে, য'ত আপোনালোকৰ ৰেচন কাৰ্ড কিবা কিবি আছে, তো আপোনালোকে আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত
কিমানটা পেজ আপুনি স্কেন কৰিলে, কিমানটা প্ৰিণ্ট কৰিলে তাৰ বিষয়ে ইয়াত সম্পূৰ্ণকৈ লিখি দিব। লিখি দিয়াৰ পিছত যিটো কেপচাৰ থাকিব সেই কেপচাৰটো শুধৰণিকৈ ছাবমিট কৰি দিব। মই এইখিনি সকলো ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি পিনি মই আপোনালোকক ছাবমিট কৰি দেখাম। তো মই এইখিনি সকলোকৈ ফিল আপ কৰি পিনি ছাবমিট অপশ্যন ক্লিক কৰি ইয়াত য়েছ কৰিব। য়েছ কৰি দিয়াৰ পিছত আপোনালোকৰ পে'মেণ্ট প্ৰচেছটো আহিব, যিটো প্ৰচেছ আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। আপোনালোকে অনলাইনৰ মাধ্যমেৰে কৰিব পাৰিব। তো এইটো আপোনালোকে পে' কৰি দিব যিমানটো হয় গভৰ্ণমেণ্টৰ UPI ID বা যিকোনো তথ্য হৈ পিনি আপোনালোকে ধৰি লওক UPI ব্যৱহাৰ চবেই কৰে, তাৰ বাবে আপোনালোকে পে' কৰি দিব। এইটো যিমান টকা কাটে 30 টকা কাটিব বা কিছুমান 70 টকা কাটিব পাৰে। তো ID টো থাকিলে CSC ID হ'লে কম পইচাত কাটিব পাৰি। তো আপোনালোকে এইটো পে'মেণ্টটো কটোৱাৰ পিছত এখন ৰিচিপ্ট ওলাব। তো বোলো ভিডিঅ'টো চাই থাকক, তেতিয়াহে গোটেইটো শেষলৈ গম পাব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ফৰ্মখন আহিব, ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট দি ল'ব। প্ৰিণ্ট আউট যদি আপোনাৰ প্ৰিণ্ট আউট যদি নাই তেনেহ'লে মোবাইলত গৈছে তেনেহ'লে এখন ছেভ কৰি ৰাখিব, কাৰণ ইয়াতে এপ্লিকেশ্যন নম্বৰটো থাকে। তো আপোনালোকে কেতিয়া আহিব এখন আপোনালোকে এপ্লিকেশ্যন নম্বৰটোৰ যোগেদি আপোনালোকে চাব পাৰিব। আজি ভিডিঅ' বিশেষ বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।